আনে নোৱাৰা কাম কৰি দেখুৱালে এজন মুছলমান সম্প্ৰদায়ৰ যুৱকে এই মুছলমান সম্প্ৰদায়ৰ যুৱকজনৰ কাম দেখিলে আপুনি হয়তো চেলুট জনাব। এজন মুছলমান যুৱকৰ বাবে প্ৰাণ ৰক্ষা পৰিল হাজাৰ হাজাৰ লাখ লাখ মানুহৰ। চহৰৰ মাজমজিয়াত এনে এটা ভয়ংকৰ কাণ্ড সংঘটিত হ'বলৈ গৈ আছিল, যিটো কাণ্ডত হয়তো মৃত্যু হ'লহেঁতেন হাজাৰ হাজাৰ মানুহৰ, নষ্ট হ'লহেঁতেন হাজাৰ হাজাৰ লাখ লাখ টকাৰ। কিন্তু এজন মুছলমান সম্প্ৰদায়ৰ যুৱকৰ বাবে এই সকলোখিনি ধ্বংসৰ পৰা, এই সকলো মানুহৰ মৃত্যুৰ পৰা বাচি পৰিল। কাষৰ স্ক্ৰীনৰ এই ভিডিঅ'টোলৈ ভালদৰে মন কৰক। ফুটপাথত আচলতে এখন দোকান আছিল, যিখন দোকানত হঠাৎ গেছ চিলিণ্ডাৰত জুই লাগি গ'ল। কোনেও সেই গেছ চিলিণ্ডাৰৰ কাষলৈ যাবলৈ সাহস নকৰিলে। কোনেও সেই গেছ চিলিণ্ডাৰ যি জুই লাগিছে সেই জুই নুমুৱাবলৈ চেষ্টা নকৰিলে। কিন্তু সেই সময়তে ভগৱান ৰূপী, আল্লাহৰ ৰূপী এজন যুৱক, যিজন যুৱকে সেই গেছ চিলিণ্ডাৰটোৰ বিস্ফোৰণৰ পৰা প্ৰথমতে সমগ্ৰ চহৰখনকে বচাই তুলিলে। এই ভিডিঅ'টো দিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোলৈ হয়তো ভালদৰে মন কৰিলে দেখিব যে আপোনালোকে কোনেও গেছ চিলিণ্ডাৰটো যেতিয়া জুই লাগিছিল, কোনো ব্যক্তিয়ে সেই গেছ চিলিণ্ডাৰৰ ওচৰলৈ যাবলৈ সাহস কৰা নাছিল। কিন্তু এজন মুছলমান সম্প্ৰদায়ৰ যুৱক, যিজন যুৱকৰ সাহস দেখি আপুনি হয়তো চেলুট জনাব, আপুনি হয়তো তেওঁক আশীৰ্বাদ জনাব, আপুনি হয়তো তেওঁক ধন্যবাদ জনাব। ভালদৰে মন কৰক, কিদৰে সেই যুৱকজনে অতি সাহসেৰে সেই গেছ চিলিণ্ডাৰটোৰ ওচৰলৈ গ'ল আৰু বহু চেষ্টা কৰাৰ ফলত গেছ চিলিণ্ডাৰত যি জুই লাগিছিল সেই জুই নুমুৱাবলৈ সক্ষম হ'ল। সঁচাকৈ এনে যুৱকক আমিও আমাৰ চেনেলৰ তৰফৰ পৰা চেলুট জনাইছোঁ। এই ভিডিঅ'টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টো তথা এই ঘটনাটো কোন ঠাই এতিয়ালৈকে জানিব পৰা নাই, কিন্তু সামাজিক মাধ্যমত এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ হৈছে, ইমানেই ভাইৰেল হৈ পৰিছে আৰু সকলোৱে একেষাৰে প্ৰশংসা কৰিছে সেই যুৱকজনক আৰু এই যুৱকজনক দীৰ্ঘায়ু কামনা কৰি সকলোৱে আশীৰ্বাদ জনাইছে। আপুনিও আশীৰ্বাদ জনাওক আৰু আপুনিও এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু এই যুৱকজনৰ সাহসক আপুনি কি বুলি ক'ব, আপোনালোকৰ বহুমূলীয়া মন্তব্যসমূহ দিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাব। সকলোকে ধন্যবাদ জনাইছোঁ। যিমান পাৰে সিমান শ্বেয়াৰ কৰক। নতুনকৈ যদি আহিছে পেজখন ফ'ল' কৰিব, ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। পুনৰ লগ পাম নতুন খবৰৰ সৈতে। চাই থাকিব শংকৰজিৎ ক্ৰিয়েশ্যন। ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰি এই ভিডিঅ'টো পৰা এতিয়া বিদায় লৈছোঁ। পুনৰ লগ পাম নতুন খবৰৰ সৈতে। চাই থাকক শংকৰজিৎ ক্ৰিয়েশ্যন। ধন্যবাদ। জয় অসম।